এইখন অসমতেই সংঘটিত হৈছে পুনৰ এক লজ্জিত ঘটনা। এইবাৰ ভিনিয়েকৰ অধিক মৰমী কাল হ'ল দশম শ্ৰেণীৰ খোলখালীৰ। ৩ মাহ দিন ধৰি নিজৰ ভিনিয়েকৰ লগত কৰি আহিছিল শাৰীৰিক সম্পৰ্ক, আৰু তাৰ পিছতেই সংঘটিত হ'ল এক ভয়ংকৰ কাণ্ড। লখিমপুৰত সংঘটিত হৈছে পুনৰ মানুহৰ মাজক লজ্জিত কৰা এক জঘন্য কাণ্ড। এইবাৰ নিজৰ ভিনিয়েকৰ সৈতে পৰকীয়া প্ৰেম কৰি গৰ্ভৱতী হ'ল দশম শ্ৰেণীৰ ছাত্ৰী, আৰু তাৰ পিছতেই ভিনিয়েকৰ সৈতে পলাই গ'ল খোলখালীগৰাকী। এইটো নম্বৰত আমি দিলোঁ। আমাৰ নাতিনীজনী ছোৱালীজনী পেলাই থৈ, নাতিজনী লগত আছে, সৰু 3 বছৰীয়া নাতি এটাৰ লগত আছে, আৰু ছোৱালীজনী পেলাই থৈ মোৰে ভতিজা ছোৱালী এটা লৈ এই জোঁৱাইজন পলাই গ'ল। গতিকে তাৰ ফটো সহকাৰে মই নিজ বেগত মোবাইলত এনেকৈ দি আছোঁ। যোনে অনুসন্ধান কৰি দিব পাৰিব সিহঁতক লগে লগে মই 5,000 টকা এটা এইটো কি কয় এই ইনাম হিচাপত মই দিম, লগে লগে মই দিম। যোনে অনুসন্ধান কৰি দিব পাৰে 5,000 টকা মই এটা দিম। আৰু এই